দুলীয়াজান যুৱ সংঘৰ আমাৰ এটা কাপোৰৰ বেংক আছে, যিটো কাপোৰৰ বেংকত বিভিন্ন ঠাইৰ পৰা মানুহে ব্যৱহাৰ কৰা নতুন বিভিন্ন ধৰণৰ কাপোৰ তেখেতসকলে জমা দিয়ে আৰু সেই কাপোৰসমূহ আমি প্ৰতিটো সপ্তাহতেই বিভিন্ন ঠাইত আমি বিতৰণ কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰোঁ আৰু সেই মৰ্মে আমাৰ কাপোৰৰ বেংকত জমা হোৱা যিসমূহ কাপোৰ আছিল, আজি আপোনালোকে দেখিছে এই মূলচান্দপুৰ চাহ বাগিচাৰ যিসকল শ্ৰমিক আছে সেই শ্ৰমিকসকলৰ শিশুসকলৰ মাজত তেখেতসকলৰ মাজত আমি কাপোৰসমূহ বিভিন্ন স্কুলীয়া সামগ্ৰী আমি বিতৰণ কৰিছোঁ আৰু এনেকৈ আমি আজি পৰ্যন্ত কাপোৰৰ বেংকটো স্থাপন কৰাৰ পৰা প্ৰায় 32খন ঠাইত এইদৰে আমি কাপোৰ বিতৰণ কৰিছোঁ। আহি থাকিবলগীয়া দিনতো আমি বিভিন্ন লোকে সহায় সহযোগিতা কৰা তেখেতসকলে দান কৰা সেই বস্তুসমূহ আমি বিভিন্ন দুখীয়া লোকৰ মাজত বিলাই দিবলৈ চেষ্টা কৰিছোঁ। এই প্ৰচেষ্টা আমাৰ অব্যাহত থাকিব। গতিকে দুলীয়াজানৰ জয়ানগৰৰ ৰাজহুৱা প্ৰেক্ষাগৃহৰ সন্মুখত থকা যিটো কাপোৰৰ বেংক আছে, সেই বেংকত আপোনালোকে ব্যৱহাৰ নকৰা বা নতুন কোনোবাই যদি কাপোৰ দিবলৈ বিচাৰে তাত আপোনালোকে জমা দিব পাৰিব আৰু সেই কাপোৰসমূহ আমি বিভিন্ন দুখীয়া স্থানত প্ৰয়োজনীয় লোকসকলক সেই কাপোৰসমূহ বিতৰণ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিম। গতিকে আজিৰ এই চাহ বাগিচাত আমি যথেষ্ট সংখ্যক লোকৰ মাজত এই কাপোৰসমূহ বিতৰণ কৰিছোঁ আৰু সকলোৰে সহায় সহযোগিতাৰ দিহা পৰামৰ্শ আমি কাপোৰৰ বেংকলৈ কামনা কৰিছোঁ।